নমস্কাৰ মই আজি এটা বিশেষ ৰোগৰ ওপৰত ক'ব বিচাৰিছোঁ আৰু সেই ৰোগবিধেই হ'ল পেংক্ৰিয়েটাইটিছ। পেংক্ৰিয়েটাইটিছ হ'ল ইনফ্লেমেশ্যন অফ দি পেংক্ৰিয়াছ, যিটো অগ্নাশয় বুলি কয়। অগ্নাশয়ৰ প্ৰদাহেই হ'ল আচলতে পেংক্ৰিয়েটাইটিছ। আৰু এই পেংক্ৰিয়েটাইটিছ আচলতে দুই ধৰণৰ আছে। এটা হ'ল যদি কাৰোবাৰ গ'ল ব্লাডাৰ হৈছে, গ'ল ব্লাডাৰটো যদি গ'ল ব্লাডাৰ ষ্টোন হৈছে আৰু গ'ল ব্লাডাৰ ষ্টোনটো যদি তেওঁ ট্ৰিটমেণ্ট নকৰাকৈ বহুদিন এৰি দিয়ে, তেতিয়াহ'লে পেংক্ৰিয়েটাইটিছ হ'ব পাৰে। আৰু আনটো হ'ল যদি এজন মানুহে অতি মাত্ৰা মদ খাই থাকে, তেতিয়াও কিন্তু পেংক্ৰিয়েটাইটিছ হ'ব পাৰে। এতিয়া ইয়াৰ লক্ষণবিলাক কিনো? লক্ষণবিলাক আচলতে আমি সাধাৰণতে যিবিলাক আমাৰ চিকিৎসা জীৱনত আমি যিবিলাক পাই থাকোঁ, সাধাৰণতে যিখিনি লক্ষণ, সেই লক্ষণবিলাক হ'ল আপাৰ এবডোমেনত পেইন থাকে। আৰু এই আপাৰ এবডোমেনৰ যিটো পেইন, এই পেইনটো আচলতে যেতিয়া মানুহজনে কিবা খাই দিয়াৰ লগে লগে পেইনৰ যিটো বিষৰ যিটো প্ৰাদুৰ্ভাৱ, সেইটো কিছু পৰিমাণে বাঢ়ি যায়। আৰু লগতে মানুহজনৰ নচিয়া থাকে। নচিয়া মানে আচলতে যিটো ভমিটিং, বমি ভাৱ এটা হৈ থাকে, আৰু ভমিটিঙো থাকে, কেতিয়াবা বমি হয়ো। আৰু লগতে মানুহজনৰ ডায়েৰিয়া থাকে, শৌচটো পাতল হ'ব পাৰে, আৰু শৌচটো খুব এঠা টাইপৰ হয় কিছুমানৰ ক্ষেত্ৰত। আৰু এই যেতিয়া এঠা টাইপৰ হয়, এইটো যেতিয়া কোমোটত তেওঁ শৌচ কৰে, তেতিয়া পানী ঢালিলেও পটকৈ আচলতে তাৰ পৰা গুচি নাযায়। আৰু তাৰ লগতে মানুহজনৰ আচলতে ওজন, যিটো শৰীৰৰ ওজনটো কমি আহে। এতিয়া আমি ইয়াৰ কাৰণখিনি আমি জানি লওঁ। কি কাৰণতনো আচলতে এই পেংক্ৰিয়েটাইটিছ হ'ব পাৰে? পেংক্ৰিয়েটাইটিছ মই অলপ আগতে ক'লোঁ যে যদি এজন মানুহৰ গ'ল ব্লাডাৰ ষ্টোন হৈ আছে আৰু এই ষ্টোনটো যদি তেওঁ ভালকৈ ট্ৰিটমেণ্ট নকৰাকৈ লং টাইম যদি এৰি দিছে, তেতিয়া কি গৈ পেলাই এইটো পেংক্ৰিয়েটাইটিছৰ কাৰণে পেংক্ৰিয়েটাইটিছ হোৱাত সহায় কৰিব পাৰে। আৰু আনটো হ'ল যদি মানুহজনে যদি অতি মাত্ৰা মদ খালেও পেংক্ৰিয়েটাইটিছ হ'ব পাৰে। তাৰ লগতে কিছুমান আনুষংগিক আৰু কিছুমান আছে, যেনেকৈ মানুহজনৰ শৰীৰত যদি হাইপাৰ কেলচিমিয়া, যিটো আচলতে যদি শৰীৰত অতিমাত্ৰা কেলছিয়াম ডিপজিট হৈছে, আৰু যদি যধে মধে মানুহজনে যদি এণ্টিবায়'টিক খাই আছে, আৰু মানুহজনে যদি কিছুমান এণ্টি হাইপাৰটেনচিভ, যিবিলাক আমি উচ্চ ৰক্তচাপৰ কাৰণে কিছুমান ঔষধ ব্যৱহাৰ কৰোঁ, তাৰে কিছুমান ঔষধ আছে, সেই ঔষধবিলাকে আচলতে পেংক্ৰিয়েটাইটিছত সহায় কৰে। এণ্টি কেঞ্চাৰ কিছুমান মেডিচিন আছে, যিবিলাক কেঞ্চাৰ ৰোগত ব্যৱহাৰ কৰা হয়, তাৰে কিছুমানে কেতিয়াবা পেংক্ৰিয়েটাইটিছ সৃষ্টি হোৱাত সহায় কৰে। আৰু যদি কাৰোবাৰ ট্ৰাইগ্লিচাৰাইড যদি বাঢ়ি গৈছে, আমি যেতিয়া লিপিড প্ৰফাইল টেষ্ট কৰোঁ, লিপিড প্ৰফাইলত আচলতে ট্ৰাইগ্লিচাৰাইড বুলি এটা সকলোৱে পায়। আৰু এই ট্ৰাইগ্লিচাৰাইডটো যদি বাঢ়ি গৈছে আৰু তাৰ যদি ট্ৰিটমেণ্ট কৰি তাক কণ্ট্ৰললৈ অনা নাই, ইও কিন্তু পেংক্ৰিয়েটাইটিছ হোৱাত সহায় কৰে। আৰু লেঞ্জোপেৰাজল বুলি এবিধ মেডিচিন আছে, আমি যিটো আচলতে গেষ্ট্ৰিক পেচেণ্টবিলাকে প্ৰায়ে খায়, কিন্তু এই লেঞ্জোপেৰাজলেও পেংক্ৰিয়েটাইটিছ হোৱাত সহায় কৰে। সেইকাৰণে আচলতে এটা কথা সদায় মনত ৰাখিব লাগে, আমি যিয়েই ঔষধ নাখাওঁ, ঔষধ খোৱাৰ আগতে আমি আচলতে এজন চিকিৎসকৰ লগত আলোচনা কৰিয়ে আমি ঔষধবিলাক খাব লাগে। আৰু চেল্ফ মেডিকেশ্যনটো পৰাপক্ষত নকৰা ভাল। চেল্ফ মেডিকেশ্যন কাৰণ প্ৰত্যেকটো ঔষধেৰে কিছুমান ক্ৰিয়া যেতিয়া থাকে, তাৰ পাৰ্শ্বক্ৰিয়াও থাকে। আৰু সেই পাৰ্শ্বক্ৰিয়াবিলাক কোনটো মেডিচিনৰ কেনেকুৱা পাৰ্শ্বক্ৰিয়া থাকে, এজন চিকিৎসকেহে বুজি পায়। আৰু সেইকাৰণে যধে মধে যোনে তোনে ঔষধবোৰ দিব নালাগে। দিলে আচলতে আমি কেতিয়াবা এটা ৰোগ ভাল কৰিছোঁ, কিন্তু ভাল কৰাৰ লগে লগে সি আন এটা ৰোগৰ সৃষ্টি কৰে। এতিয়া আমি ডায়েগনচিছ যদি কৰিব যাওঁ, যদি আমি ৰোগটো নিৰ্ণয় কৰিব যাওঁ, কেনেকৈ ৰোগটো নিৰ্ণয় কৰিম? ৰোগটো নিৰ্ণয় কৰিবৰ কাৰণে প্ৰথম আমি এটা আল্ট্ৰাচাউণ্ড কৰিব লাগিব হোল এবডোমেনৰ আমি যেতিয়া গোটেই পেটটোৰে যেতিয়া আমি এটা আল্ট্ৰাচাউণ্ড কৰিম, তেতিয়া পেংক্ৰিয়েটাইটিছ থাকিলে তাত আচলতে আহি যাব যে তেওঁৰ পেংক্ৰিয়েটাইটিছ হৈছে। তাৰপিছত চিৰাম লিপেজ বুলি এটা আছে, চিৰাম এমিলেজ আছে, চিৰাম এমিলেজটো আমি যদি চেক কৰোঁ, চিৰাম লিপেজটো যদি চেক কৰোঁ, তেতিয়া এইকেইটাৰ তাৰতম্যত আমি গম পাম যে তেওঁৰ আচলতে পেংক্ৰিয়েটাইটিছ হৈছে নে নাই। তাৰপিছত আমি ট্ৰিটমেণ্টৰ ক্ষেত্ৰত যদি আহোঁ, তেতিয়া পেচেণ্টজনক আমি আচলতে সদায় চেষ্টা কৰিব লাগিব প্ৰথম পেচেণ্টজনক হাইড্ৰেট কৰিবৰ কাৰণে, যাতে পেচেণ্টজন হাইড্ৰেট হৈ থাকে। কাৰণ এইবিলাক হৈ থাকিলে মানুহজন আচলতে যথেষ্ট পৰিমাণে ডিহাইড্ৰেট হয়। আৰু ডিহাইড্ৰেট হ'লে সেইকাৰণে মানুহজনক আমি সদায় চেষ্টা কৰিলোঁ যে মানুহজনক যাতে
আমি হাইড্ৰেট কৰিব পাৰোঁ, যাতে শৰীৰত পানীৰ পৰিমাণটো যথেষ্ট পৰিমাণে ৰাখিব পাৰোঁ। আৰু আমি সদায় ফাৰ্ষ্ট হ'ল তাৰ পেইন, যিটো পেটটোৰ যিটো বিষ, এই বিষটো আমি কণ্ট্ৰল কৰিব লাগে। আৰু বিষটোৰ লগতে আমি প্ৰটন পাম্প ইনহিবিটৰ বুলি মেডিচিন আছে, যিবিলাক PPI বুলি কয়, প্ৰয়োজন সাপেক্ষে সেই মেডিচিন দিবলগীয়া হয়। আৰু লগত কেতিয়াবা কিছুমান চাৰ্টেইন কেচেছ এণ্টিবায়'টিকৰো প্ৰয়োজন হয়। তো এই ধৰণৰ কিছুমান মেডিচিন থাকে। আৰু মানুহজনে যদি মদ খায়, তেতিয়াহ'লে সেই আমি মানুহজনক এডভাইচ কৰিব লাগে যে আপুনি মদ খোৱাৰ হেবিটটো কমপ্লিটলি বাদ দিয়ক। আৰু আপুনি খাদ্যত যিবিলাক বস্তু খায়, বেছি তেল মছলা এইবিলাক বস্তু যদি খাই আছে, এইবিলাক বস্তু আপুনি কাট অফ কৰক। আৰু আপুনি এটা নিয়মীয়া এক্সাৰচাইজ কৰক, যথেষ্ট পৰিমাণে পানী খাওক। আৰু মই মোৰ আগৰ ভিডিঅ'বিলাকত মই কৈছোঁ যে আমি আচলতে মিনিমাম এটা কমচে কম 10-15 মিনিটো যদি আমি ডেইলি এটা এক্সাৰচাইজ কৰোঁ, আমাৰ শৰীৰটোৰ কাৰণে যথেষ্ট ভাল হয়। কাৰণ আমি যিমানে শৰীৰটো এক্সাৰচাইজ কৰিম, শৰীৰৰ অৰ্গানছবিলাক এক্টিভ হৈ থাকিব। আৰু শৰীৰৰ অৰ্গানছবিলাক এক্টিভ হৈ থকাৰ লগে লগে শৰীৰৰ অৰ্গানবিলাকে সুন্দৰকৈ কাম কৰিব। ধন্যবাদ। আপোনালোক সকলো কুশলে থাকক। আৰু আপোনালোকৰ কুশল কামনা কৰিয়ে মই এই মোৰ ভিডিঅ'বিলাক বনাওঁ। আৰু আপোনালোকক স্বাস্থ্য সম্পৰ্কে সচেতন কৰাৰ উদ্দেশ্যে মোৰ এই নিৰলস প্ৰচেষ্টা। আৰু মোৰ যদি এইটো ভাল লাগে, আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।